নমস্কাৰ ষ্টুডিঅ'ত মই কন্দৰ্প গৈ মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ দিব বিচাৰিছোঁ। টিএমচিৰ নেতা অভিষেক বেনাৰ্জীক আক্ৰমণ কৰিছে ৰাইজে। ৰাইজৰ আক্ৰমণৰ বলি হৈছে অভিষেক বেনাৰ্জী। ক্ৰিকেটৰ হেলমেট পিন্ধি নিজৰ প্ৰাণ ৰক্ষা কৰি পলায়ন কৰিবলৈ সক্ষম হৈছে টিএমচিৰ নেতা অভিষেক বেনাৰ্জী। আমি জনাইছোঁ তো বিগ ব্ৰেকিং মুহূৰ্তত জনাইছোঁ মমতা বেনাৰ্জীৰ ভতিজা প্ৰতাপী নেতা অভিষেক বেনাৰ্জীৰ ৰাইজৰ ওচৰত পৰিছে। ক্ৰিকেটৰ হেলমেট পিন্ধি হাতজোৰ কৰি পলায়ন কৰিছে অভিষেক বেনাৰ্জী। বংগৰ সোণাপুৰৰ কমৰাবাদ অঞ্চলত অভিষেক বেনাৰ্জীৰ ওপৰত আক্ৰমণ চলাইছে জনতাই। চোৰ চোৰ বুলি উত্তেজিত জনতাই খেদিছে অভিষেক বেনাৰ্জীক। বংগৰ আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। আক্ৰমণৰ পৰা বাচিবলৈ ক্ৰিকেটৰ হেলমেট পিন্ধি কথমপি পলায়ন কৰিছে অভিষেক বেনাৰ্জীয়ে। সোণাপুৰ কমৰাবাদ অঞ্চলত খেদিছে ৰাইজে। এসময়ত প্ৰবল প্ৰতাপী নেতা আছিল মমতা বেনাৰ্জীৰ এজন ভতিজা। গাড়ীচ্যুত হোৱাৰ পিছতে হাহাকাৰ লাগিছে এসময়ৰ নেতাগৰাকীৰ। গাড়ীচ্যুত হোৱাৰ পিছতে হাহাকাৰ, কাপোৰ ফালি ঘোঁৰাকণি দলিয়াই আক্ৰমণ কৰে নেতাজনৰ ওপৰত। অভিষেক বেনাৰ্জীক আক্ৰমণ কৰিছে ৰাইজে। কঠোৰ সুৰক্ষা বেষ্টনীয়েও ৰক্ষা কৰিব পৰা নাই অভিষেকক। তৃণমূল কংগ্ৰেছৰ নেতা অভিষেক বেনাৰ্জীৰ ওপৰত আক্ৰমণ কৰিছে ৰাইজে। বৰ্তমানেও অব্যাহত আছে তীব্ৰ উত্তেজনা। ঘটনাৰ পিছতে তীব্ৰ উত্তেজনা বিৰাজ কৰিছে সমগ্ৰ অঞ্চলজুৰি। এসময়ৰ প্ৰবল প্ৰতাপী নেতাগৰাকীৰ কাপোৰ ফালি গোলাকণি দলিয়াই আক্ৰমণ কৰিছে নেতাগৰাকীৰ ওপৰত। কঠোৰ সুৰক্ষা বেষ্টনীয়েও ৰক্ষা কৰিব নোৱাৰিলে অভিষেকক। বৰ্তমানেও সমগ্ৰ অঞ্চলজুৰি তীব্ৰ উত্তেজনা বিৰাজ কৰিছে। এগৰাকী টিএমচিৰ নেতা অভিষেক বেনাৰ্জী, প্ৰবল প্ৰতাপী এসময়ৰ এগৰাকী নেতা আৰু মমতা বেনাৰ্জীৰ ভতিজা প্ৰতাপী অভিষেক বেনাৰ্জী। আৰু অভিষেক বেনাৰ্জী বৰ্তমান ৰাইজৰ ওচৰত পৰিছে। ৰাইজে খেদি পঠিয়াইছে, গোলাকণি মাৰিছে, গোলাকণি দলিয়াইছে অভিষেক বেনাৰ্জীৰ ওপৰত। কাপোৰ ফালি গোলাকণি দলিয়াই আক্ৰমণ কৰিছে অভিষেক বেনাৰ্জীক। আৰু কঠোৰ সুৰক্ষা বেষ্টনীৰ পৰাও ৰক্ষা নপৰিলে অভিষেক। বৰ্তমানে সমগ্ৰ ঘটনাক লৈ তীব্ৰ উত্তেজনা বিৰাজ কৰি দেখিবলৈ পোৱা গৈছে। আমি দৃশ্যাংশ দেখিছোঁ এই অভিষেক বেনাৰ্জী, টিএমচিৰ নেতা অভিষেক বেনাৰ্জী আৰু মমতা বেনাৰ্জী, তৃণমূল কংগ্ৰেছৰ মমতা বেনাৰ্জীৰ ভতিজা প্ৰতাপী অভিষেক বেনাৰ্জীৰ। আৰু এই অভিষেক বেনাৰ্জীক নগুৰ নাকতি অভিষেক বেনাৰ্জীক ৰাইজে খেদি পঠিয়াইছে। ৰাইজৰ ৰোষত পৰিছে এগৰাকী অভিষেক বেনাৰ্জী। নাটকীয় পৰিস্থিতিৰ সৃষ্টি হৈছে। অভিষেক বেনাৰ্জীক কমৰাবাদ অঞ্চলত উত্তেজিত জনতাই ঘেৰা কৰি বিক্ষোভ প্ৰদৰ্শন কৰিছে। ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলত তীব্ৰ উত্তেজনা বিৰাজ কৰি দেখিবলৈ পোৱা গৈছে। আৰু পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষী আৰু নিৰাপত্তাৰক্ষীক যথেষ্ট আৰক্ষী আৰু নিৰাপত্তাৰক্ষীয়ে কিন্তু বচাব নোৱাৰিলে। পিছত আৰক্ষী আৰু নিৰাপত্তাৰক্ষীয়ে চেষ্টা চলোৱা দেখিবলৈ পোৱা গৈছে। তৃণমূল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা সাংসদ অভিষেক বেনাৰ্জী আৰু নিৰ্বাচনৰ পিছতে এতিয়া দেখিবলৈ পোৱা গৈছে তৃণমূল কংগ্ৰেছৰ নেতাগৰাকীক দেখিবলৈ পোৱা গৈছে ৰাইজে খেদি পঠিয়াইছে। সোণাপুৰৰ দক্ষিণ অঞ্চললৈ গৈছিল ৰাইজক লগ কৰিবৰ বাবে। সেই সময়তে বৃহৎ সংখ্যক লোকে গাড়ীৰ কনভয় ঘেৰা কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। আৰু বিক্ষোভকাৰীসকলে চোৰ চোৰ ধ্বনি দি অভিষেক বেনাৰ্জীৰ বিৰুদ্ধে শ্লোগান দিয়ে আৰু উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰা দেখিবলৈ পোৱা যায়। আৰু গেলাকণি দলিয়াইছে ৰাইজে। চোলা ফালি পেলাই অভিষেক বেনাৰ্জীৰ সামাজিক মাধ্যমত ভিডিঅ' ভাইৰেল হৈ পৰিছে। হেলমেট পিন্ধি নিৰাপত্তাৰক্ষীৰ মাজেৰে আগবঢ়া দেখিবলৈ পাইছে এগৰাকী অভিষেক বেনাৰ্জীয়ে। হেলমেট পিন্ধি নিজকে ৰক্ষা কৰিছে অভিষেক বেনাৰ্জীয়ে। প্ৰতিবাদকাৰী আক্ৰমণৰ পৰা নিজকে তেওঁ ৰক্ষা কৰিছে হেলমেট পিন্ধি, ক্ৰিকেটৰ হেলমেট পিন্ধি। আৰু সেই স্থান ত্যাগ কৰিছে। আমি দৃশ্যাংশ দেখি আছোঁ নিৰাপত্তাৰক্ষীয়ে সুৰক্ষা দিয়াৰ পাছতো কিন্তু অভিষেক বেনাৰ্জীৰ ওপৰত তীব্ৰ আক্ৰমণ কৰে ৰাইজে, গেলাকণি দলিয়াইছে। ঘটনাৰ পিছতে এতিয়া উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে। দৃশ্যাংশ দেখিছোঁ উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে। তৃণমূল কংগ্ৰেছৰ নেতা এগৰাকী অভিষেক বেনাৰ্জীৰ ওপৰত ভয়ংকৰ আক্ৰমণ চলাইছে। বংগৰ সোণাপুৰৰ কমৰাবাদ অঞ্চলত গৈছিলে, ৰাইজক লগ কৰাৰ বাবে গৈছিলে তেওঁ। অভিষেক বেনাৰ্জীৰ ওপৰত সেই সময়তে ক্ষোভিত জনতাই আক্ৰমণ কৰে। আৰু একাংশ লোকে চোৰ চোৰ বুলি উত্তেজিত জনতাই খেদি পঠিয়াই অভিষেক বেনাৰ্জীক। আৰু আক্ৰমণৰ পৰা বাচিবলৈ তেওঁ ক্ৰিকেটৰ হেলমেট পিন্ধি নিজকে ৰক্ষা কৰে, কথমপি পলায়ন কৰে, প্ৰাণ লৈ তাৰ পৰা পলায়ন কৰে। এসময়ৰ প্ৰবল প্ৰতাপী নেতা মমতা বেনাৰ্জীৰ এজন ভতিজা। গাড়ীচ্যুত হোৱাৰ পিছতে হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে, হাহাকাৰ লাগে। এসময়ৰ নেতাগৰাকীৰ কাপোৰ ফালি পঠোৱা হয়, গোলাকণি দলিয়াই আক্ৰমণ কৰে নেতাগৰাকীক ক্ষোভিত জনতাই।
আৰু কঠোৰ সুৰক্ষা বেষ্টনী আছিলে, কিন্তু সুৰক্ষা বেষ্টনীৰ মাজতো আক্ৰমণ কৰে ৰাইজে। আৰু উত্তেজিত জনতাই অভিষেক বেনাৰ্জীক গোলাকণি দলিয়াই আক্ৰমণ কৰে, নিজকে ৰক্ষা কৰে হেলমেট পিন্ধি, ক্ৰিকেটৰ হেলমেট পিন্ধি নিজকে ৰক্ষা কৰে এগৰাকী অভিষেক বেনাৰ্জীয়ে। মমতা বেনাৰ্জীৰ ভতিজা প্ৰতাপী অভিষেক বেনাৰ্জীৰ নগুৰ নাকতি ক্ৰিকেটৰ হেলমেট পিন্ধি হাতজোৰ কৰি পলায়ন কৰিছে এগৰাকী অভিষেক বেনাৰ্জীয়ে। কাপোৰ ফালি গোলাকণি দলিয়াই অভিষেক বেনাৰ্জীয়ে নিজৰ প্ৰাণ ৰক্ষা কৰিছে। কঠোৰ সুৰক্ষা বেষ্টনী আছিলে, কিন্তু সুৰক্ষা বেষ্টনীৰ মাজতো তেওঁক আক্ৰমণ কৰে ৰাইজে। ক্ষোভিত ৰাইজে আক্ৰমণ কৰে এগৰাকী মমতা বেনাৰ্জীৰ ভতিজা প্ৰতাপী নেতা অভিষেক বেনাৰ্জীক। টিএমচিৰ প্ৰতাপী নেতা অভিষেক বেনাৰ্জীক আক্ৰমণ কৰে, ৰাইজৰ মুখৰ সন্মুখীন হৈ পৰিছে এগৰাকী অভিষেক বেনাৰ্জী। আৰু আক্ৰমণৰ পৰা বাচিবলৈ ক্ৰিকেটৰ হেলমেট পিন্ধি কথমপি পলায়ন কৰে, কথমপি নিজৰ প্ৰাণ ৰক্ষা কৰে অভিষেক বেনাৰ্জীয়ে। সমগ্ৰ ঘটনাক লৈ এতিয়া তীব্ৰ উত্তেজনা এতিয়া অব্যাহত আছে অঞ্চলজুৰি। সমগ্ৰ অঞ্চলজুৰি উত্তেজনাই বিৰাজ কৰিছে। এতিয়াও গাদীচ্যুত হোৱাৰ পিছতে ৰাইজৰ মুখৰ সন্মুখীন হৈছে এগৰাকী অভিষেক বেনাৰ্জী। কাপোৰ ফালি গোলাকণি দলিয়াই ৰাইজে অভিষেক বেনাৰ্জীক আক্ৰমণ কৰিছে। তৃণমূল কংগ্ৰেছৰ নেতা অভিষেক বেনাৰ্জীৰ ওপৰত ভয়ংকৰ কাণ্ড, চুৰ বুলি জনতাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। জনতাৰ ৰুদ্ৰ ৰূপ দেখিবলৈ পোৱা গৈছে। ক্ৰিকেটৰ হেলমেট পিন্ধি পলায়ন কৰিছে অভিষেক বেনাৰ্জীয়ে। এখবৰ প্ৰবল প্ৰতাপী নেতা মমতা বেনাৰ্জীৰ ভতিজা অভিষেক বেনাৰ্জী। আৰু গাদীচ্যুত হোৱাৰ পিছত ৰাইজৰ ৰোষত পৰিছে এগৰাকী নেতা অভিষেক বেনাৰ্জী। গোলাকণি দলিয়াই আক্ৰমণ কৰে নেতাজনৰ ওপৰত। কঠোৰ সুৰক্ষা বেষ্টনী আছিলে, কঠোৰ সুৰক্ষা বেষ্টনীৰ মাজতো আক্ৰমণ কৰে জনতাই। জনতাৰ ৰোষৰ সন্মুখীন হৈ পৰিছে, ক্ষোভৰ সন্মুখীন হৈ পৰিছে এগৰাকী অভিষেক বেনাৰ্জী। আৰু নিজৰ প্ৰাণ ৰক্ষা কৰি হেলমেট পিন্ধি, ক্ৰিকেটৰ হেলমেট পিন্ধি নিজৰ প্ৰাণ ৰক্ষা কৰি সেই স্থান ত্যাগ কৰে, সেই স্থানৰ পৰা পলায়ন কৰিছে অভিষেক বেনাৰ্জীয়ে। আৰু ভিডিঅ' ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। তৃণমূল কংগ্ৰেছৰ নেতা অভিষেক বেনাৰ্জীয়ে নিজৰ প্ৰাণ ৰক্ষা কৰি তাৰ পৰা পলায়ন কৰিছে। বংগৰ সোণাপুৰৰ কমলাবাদ অঞ্চলত অভিষেক বেনাৰ্জীৰ ওপৰত আক্ৰমণ কৰিছে জনতাই। চুৰ বুলি উত্তেজিত জনতাই প্ৰতিবাদ সাব্যস্ত কৰি খেদি পঠিয়াইছে অভিষেক বেনাৰ্জী। আক্ৰমণৰ পৰা বাচিবলৈ ক্ৰিকেটৰ হেলমেট পিন্ধি কথমপি পলায়ন কৰিছে, সেই স্থান ত্যাগ কৰিছে অভিষেক বেনাৰ্জীয়ে। এখবৰ প্ৰবল প্ৰতাপী নেতা মমতা বেনাৰ্জীৰ ভতিজা অভিষেক বেনাৰ্জী। আৰু গাদীচ্যুত হৈছিলে, গাদীচ্যুত হোৱাৰ পাছতেই দেখিবলৈ পোৱা গৈছে অভিষেক বেনাৰ্জীক আক্ৰমণ কৰিছে জনতাই। জনতাৰ ৰোষৰ সন্মুখীন হৈ পৰিছে এগৰাকী অভিষেক বেনাৰ্জী। গোলাকণি দলিয়াইছে ৰাইজে, কাপোৰ ফালি পঠিয়াইছে। আৰু আক্ৰমণৰ পৰা ৰক্ষা পৰিবৰ বাবে নিজৰ হেলমেট পিন্ধিছে, ক্ৰিকেটৰ হেলমেট পিন্ধি নিজকে ৰক্ষা কৰিছে। সেই স্থান ত্যাগ কৰিছে, সেই স্থানৰ পৰা পলায়ন কৰিছে। ৰাইজৰ আক্ৰমণৰ পৰা নিজকে বচাই সেই স্থান পৰিত্যাগ কৰিছে অভিষেক বেনাৰ্জী। পলাই সাৰিবলৈ বাধ্য হৈছে। আৰু সমগ্ৰ অঞ্চলজুৰি এতিয়া তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে। সমগ্ৰ ঘটনাৰ পিছতেই আক্ৰমণৰ পৰা বাচিবলৈ ক্ৰিকেটৰ হেলমেট পিন্ধি কথমপি পলায়ন কৰিলে অভিষেক বেনাৰ্জীয়ে। আমি দৃশ্যাংশ দেখুৱাইছো। পশ্চিমবংগৰ ৰাজনীতিত নাটকীয় পৰিস্থিতিৰ সৃষ্টি হৈছে। অভিষেক বেনাৰ্জীক 24 পৰগনাৰ কমলাবাদ অঞ্চলত উত্তেজিত জনতাই ঘেৰাও কৰি বিক্ষোভ প্ৰদৰ্শন কৰিছে, প্ৰতিবাদ সাব্যস্ত কৰিছে। ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলতে তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ বাবে আৰক্ষী আৰু নিৰাপত্তাৰক্ষী আছিলে, কিন্তু নিৰাপত্তাৰক্ষী থকাৰ মাজতো আক্ৰমণ কৰিছে জনতাই। তৃণমূল কংগ্ৰেছৰ অভিষেক বেনাৰ্জী প্ৰবল প্ৰতাপী নেতা নিৰ্বাচনৰ পিছতেই গাদীচ্যুত হোৱাৰ পিছতে এতিয়া সোণাপুৰৰ দক্ষিণ অঞ্চললৈ গৈছিলে। সেই সময়তে বৃহৎ সংখ্যক ৰাইজে গাড়ীৰ কনভয় ঘেৰা কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। বিক্ষোভকাৰীসকলে চুৰ বুলি প্ৰতিবাদ সাব্যস্ত কৰে। অভিষেক বেনাৰ্জীৰ বিৰুদ্ধে প্ৰতিবাদ দিয়ে, শ্লোগান দিয়ে। ক্ৰমাৎ পৰিস্থিতি উত্তপ্ত হৈ পৰে, গেলাকণি পৰ্যন্ত দলিয়াই অভিষেক বেনাৰ্জীৰ ওপৰত। আৰু উত্তেজিত জনতাই অভিষেক বেনাৰ্জীৰ ওপৰত গোলাকণি, পাথৰ পৰ্যন্ত দলিয়াই বিভিন্ন বস্তু নিক্ষেপ কৰে। চোলা ফালি পঠিয়াই একাংশ বিক্ষোভকাৰীয়ে তেওঁৰ ওচৰ চাপিবলৈ চেষ্টা কৰাৰ ফলতে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়। আৰু ৰাইজৰ আক্ৰমণৰ পৰা কথমপি প্ৰাণ ৰক্ষা কৰি তাৰ পৰা ক্ৰিকেটৰ হেলমেট পৰিধান কৰি তাৰ পৰা পলায়ন কৰে। নিৰাপত্তাৰক্ষীয়ে মানৱ শৃংখল গঠন কৰি তেওঁক সুৰক্ষা দিয়াৰ চেষ্টা চলাইছিল, কিন্তু পৰিস্থিতি সম্পূৰ্ণ নিয়ন্ত্ৰণ কৰিব পৰা নাছিলে। তাৰ পিছতে কথমপি ক্ৰিকেটৰ হেলমেট পিন্ধি নিজকে ৰক্ষা কৰি সেই স্থান ত্যাগ কৰি পলায়ন কৰিছে টিএমচিৰ নেতা অভিষেক বেনাৰ্জীয়ে। প্ৰতাপী অভিষেক বেনাৰ্জীৰ নগুৰ নাকতি ৰাইজৰ ৰোষত পৰিছে এগৰাকী টিএমচিৰ নেতা।